নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা CM ফ্লাইট আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে এতিয়া আমি বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা CM ফ্লাইট আঁচনিলৈ। এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব হে আপোনালোকক এতিয়া জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে 5 বছৰীয়া জাপান ভিছাৰো প্ৰায় 2 লাখ টকালৈকে মাহে উপাৰ্জন কৰিব বিচাৰে নেকি, তেন্তে CM ফ্লাইট আঁচনিত কৰক আবেদন। এইখন আঁচনি অসম চৰকাৰে লাখ লাখ যুৱক যুৱতীসকলৰ বাবে আৰম্ভ কৰিছে। শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে 50,000 পদ খালী, 50,000 পদ খালী হৈ আছে। মাত্ৰ 1,80,000 টকা জাপানী ভাষাৰ পাঠ্যক্ৰম য'ত আগবঢ়োৱা হ'ব অসম চৰকাৰৰ ফালৰ পৰা 1 লাখ টকাৰ সাহায্য। ইয়াৰ উপৰিও জাপান চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব 50,000 টকাৰ সাহায্য। মাত্ৰ আপোনালোকে 30,000 টকা খৰচ কৰি এইখন আঁচনিত কৰিব পাৰিব আবেদন। আবেদন কৰাৰ পিছত জাপানী ভাষা শিকাই আপোনালোকক প্ৰদান কৰিব জাপানত কৰ্মসংস্থাপন। জাপানত কৰ্মসংস্থাপন লাভ কৰিলে 2 লাখ টকা পৰ্যন্ত প্ৰতিমাহে আপোনালোকে এইখন আঁচনিৰ জৰিয়তে ইনকাম কৰিব পাৰিব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তাৰপিছত লিখা আছে মাত্ৰ 30,000 টকাতে আপোনাৰ জাপানত কাম কৰাৰ সপোন পূৰণ হ'ব। অধিক তথ্যৰ বাবে উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতে আপোনালোকে যোগাযোগ কৰক। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2,000কৈ টকা পাব বিচাৰে সেইসকল কৃষকে বাধ্যতামূলকভাৱে কৰিব লাগিব এই 3খন কাম, অন্যথা PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন নাপাব। কি কাম কৰিব লাগিব আপোনালোকক জনাই দিছোঁ। 1 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ eKYC, 2 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক, 3 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ লেণ্ড চিডিং। এই 3খন কাম কৰা নাই যদি তেন্তে অতি সোনকালে কৰি লওক। তো ধন্যবাদ।